নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আছোঁ আপোনাৰ গণেশ ঘাটৰ শিৱ মন্দিৰ অকণৰ মুখত আছোঁ। থোৱা টাইলছখনত মানে পিক এসোপা এনেকৈ আপোনালোকে দেখিব বাতৰিত দি আছে। পিকৰে এই টাইলছখিনি দেখিছে, ইমান সুন্দৰ, কেনেকুৱাকৈ মানে পেলাই গোটেই পিকৰে নধৰাকৈ থৈছে। সঁচাকৈ ভগৱানৰ প্ৰতিও মানুহৰ ভয় নোহোৱা এনেকুৱা এটা বেভিচাৰী মানুহ। তেখেতে গম পাব, যোনেই কৰিছে তেখেতে গম পাব বাবাৰ লগত যে খেল কৰিছে, বাবা তেখেতক প্ৰমাণ কৰি দেখুৱাই দিব। আপোনাৰ ইয়ালৈ যে তেওঁ এই দুঃসাহসটো কৰিলে, তেওঁ নিশ্চয় প্ৰমাণ 3 মাহৰ ভিতৰত পাব। যোনেই কৰিছে তেওঁ বাৰু যদি চাইছে নহয়, সঁচাকৈ প্ৰমাণ পাব। বাবাৰ লগত খেলি মেলি নাই। ইমান ভক্তি কৰা স্বত্বেও আমি শুব পৰা নাই, মই থাকিব পৰা নাই মনটো। মই এজন বাবা ভক্ত ল'ৰা, সেইকাৰণে যেতিয়া দেখিছোঁ পিকৰে ৰঙা কৰি থৈছে তলখন, দেখাৰ লগে লগে মনটো একদম মনা নাই, সেইকাৰণে চাবলৈ আহিলোঁ। আৰু ইয়াতে আপোনালোকক দেখুৱাইছোঁ বাহিৰত এই বাল্ব এটা লগোৱা নাই। ভিতৰত লাইট জ্বলি আছে কিন্তু বাহিৰত বাল্ব এটা নাই। বাল্বটো নথকাৰ কাৰণেও সুবিধা লৈছে এচাম মানুহে, এচামে সুবিধা লৈছে। লাইটটো বাহিৰত নাই, ভিতৰতে লাইট আছে। আৰু গণেশ ঘাটৰ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ পাহাৰটো দেখিছে, পাহাৰটো ধুনীয়াকৈ পাহাৰটো দেখি অন্ধকাৰ কৰি আছে। জেগাটো কেনেকৈ অন্ধকাৰ এটা জেগা, ষ্ট্ৰীট লাইট আছে যদিও এই জেগাকণত এনেকৈ নাপায়। এইপিনে আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই তলৰ পাহাৰটো দেখিছে, পাহাৰটোৰ তলতে কোনোবা ল'ৰা ছোৱালী আহিছে। এইটো কোনোবাই ভাল মানসিকতাত কৰি যোৱা নাই, ড্ৰাগছ খোৱা, মদ খোৱা, তেনেকুৱা ঘূৰি ফুৰিছে ন, ঘূৰি ফুৰি সিহঁতৰ মানসিকতা সেইটোৱে খেলাইছে যে কিবা এটা বেয়া কৰিব লাগে, অসৎ এটা কৰিব লাগে। এইবিলাক মেছেজটো কেনেকুৱাকৈ দিছে, মানে এটা অসৎ মেছেজৰ সৃষ্টি কৰিছে। কিহৰ কাৰণে ইয়াত পিক অকণ পেলাই গৈছে, মেছেজটো কেনেকুৱা দিছে, বেয়া কণ্ডলৰ সৃষ্টি কৰা, কাজিয়াৰ সৃষ্টি কৰা এটা মেছেজ দিছে। যোনেই নকৰক বহুত বেয়া কৰিছে, তেওঁ বাৰু ফলটো পাবই, বাবাই দিব। সেইকাৰণে হিন্দীত এষাৰ কথা আছে, ভগৱান কি ঘৰ দেৰ হে আন্ধেৰ নেহি। সেই তেখেতে প্ৰমাণ পাব। ইমান ধুনীয়া যে বেলগছজোপাৰ তলত বাবাৰ এই পবিত্ৰ স্থানখনত পিক অকণ পেলাবলৈ যে তেওঁ সাহ কৰিলে, সঁচাকেই তেওঁ মানুহ নহয়, তেওঁ এজন দানৱ। সেইকাৰণে সেই দানৱজনে 3 মাহৰ ভিতৰত ফল পাব। সেইকাৰণে ইমান সুন্দৰ, ইমান প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ জেগাকণত আহি পেলাই সেই দুষ্ট কৰ্মটো কৰোঁতেহে তেওঁ মনৰ সাত পৰিছে। সেইকাৰণে আপোনালোকক দেখুৱালোঁ মোৰ দুৱা যায় এনেকুৱা এটা পবিত্ৰ জেগা, সেই জেগাকণত তেনেকুৱা সাহ কৰিছে। সেইকাৰণে আপোনালোকক এই শিৱ মন্দিৰভাগ দেখুৱালোঁ, বাহিৰভাগো দেখুৱালোঁ। অকণমান নিজান কাৰণে তেখেতসকলে সুবিধা ল'লে, তাকে আপোনালোকক দেখুৱালোঁ মন্দিৰভাগ। কিমান ধুনীয়া, তেজপুৰৰ অগ্নিগড় গণেশ ঘাটৰ মাজৰ এই জেগাকণ সঁচাকৈ ইমান ধুনীয়া এখন প্ৰাকৃতিক পৰিৱেশৰে ভৰপূৰ। এইপিনে আপোনালোকৰ পাহাৰটোৰ ওপৰত লাইট জ্বলি আছে দেখিছে, ওপৰৰ লাইটটো সেইটো আপোনাৰ অগ্নিগড় পাহাৰ। মানে অগ্নিগড়ে তাৰেই উত্তৰ বহন কৰিছে। চাওক কি সুন্দৰ পাহাৰবোৰত লাইট জ্বলি থাকে। পাব প্ৰমাণ পাব, তেওঁলোকে যে এই জেগাটোহে চিলেকশ্যন কৰি পিক অকণ পেলাই থৈ গ'ল। তেওঁ অতখিনি জেগা নাপালে। তাকে আপোনালোকক দেখুৱালোঁ মানুহৰ মানসিকতাটো কেনেকুৱা, অকণ গুলিয়াই পেলাই মানুহে। সেইটোকে আপোনালোকক আজি দেখুৱালোঁ, চাই যাওক। ধন্যবাদ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ।